গুড মৰ্নিং এভৰিৱান। আজি মই তোমালোকক লসাগু আৰু গসাগু নিৰ্ণয় কৰাৰ এটা সহজ নিয়ম শিকাম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধৰা তোমালোকক এনেকুৱা এটা কুৱেশ্যন দিয়া আছে যে 4, 8, 24, 48 লসাগু উলিয়াব লাগে। তেতিয়া তোমালোকে কি কৰিবা? তেতিয়া তোমালোকে কৰিবা যে ইয়াৰে ডাঙৰ সংখ্যা কোনটো সেইটো চাই ল'বা। 4, 8, 24, 48 ডাঙৰ সংখ্যা হৈছে 48। এই 48টো ডাঙৰ সংখ্যা হ'লে ইয়াৰ সংখ্যাটোৰ বাকী থকা সৰু সংখ্যাকেইটাৰে হৰণ যায় নে নাযায় সেইটো চাবা। 48ক যদি 4ৰে হৰণ কৰিব লাগে তেতিয়া কি হ'ব? 48/4 ইকুৱেল টু হ'ব 12। 48/4 ইকুৱেল টু 12। তাৰপিছত হ'ব 8ৰে 48ক হৰণ। 48/8 ইকুৱেল টু 6। 8ৰে 48ক 6 বাৰ যায়। এইবাৰ চাব লাগিব 48/24। 48/24 হ'লে কিমান হ'ব? 2। নেক্সট এতিয়া চাব লাগিব 48ক 48ৰে কিমান? 48ক 48ৰে যাব 1। যিহেতু এতিয়া গোটেইকেইটা সংখ্যাৰে হৰণ যায়, এই গোটেইকেইটা সংখ্যাৰে হৰণ যায় ডাঙৰ সংখ্যাটোক, সেইবাবে ইয়াৰ লসাগু কিমান হ'ব? 48। আৰু এই 48টো ইয়াত লিখিলে হৈ গ'ল। এনচাৰটো ইমানেই হ'ব। এইবাৰ তোমালোকক দিয়া আছে 6, 12 and 18 গসাগু নিৰ্ণয় কৰিব লাগে। 6, 12 and 18 গসাগু কেনেদৰে উলিয়াব লাগে সেইটো আমি এতিয়া শিকিম। এইটো শিকাৰ আগত আমি চাব লাগিব প্ৰথমতে ইয়াৰ আটাইতকৈ সৰু নাম্বাৰ কোনটো। আটাইতকৈ সৰু নাম্বাৰ হৈছে ইয়াৰ 6। এই সৰু নাম্বাৰটোৱে বাকী থকা ডাঙৰ সংখ্যাকেইটাক হৰণ যায় নে নাযায়। আগৰটোত লসাগুত আছিল কেনেকুৱা যে ডাঙৰ সংখ্যাটোক সৰুকেইটাৰে হৰণ যায় নে নাযায়। এতিয়া চাব লাগিব কি গসাগুৰ ক্ষেত্ৰত সৰু সংখ্যাটোৰে বাকী সংখ্যাকেইটাক হৰণ যায় নে নাযায়। চোৱা প্ৰথমতে 6ৰে 12ক কি হৰণ যায় নে নাযায়। 12/6 12/6 কিমান হ'ব? 2 হ'ল। এইবাৰ আছে 18। 18/6 ইকুৱেল 3। চোৱা 6ৰে 12ক গ'ল হৰণ, 18ক গ'ল হৰণ। এতিয়া কি হ'ব? আমাৰ গসাগু কিমান হ'ব? 6। এনচাৰ হ'ব 6।